নমস্কাৰ বন্ধু বান্ধৱীসকল আজি আমি আলোচনা কৰিম বিটিসি এলপিইউবিৰ ভেৰিফিকেশ্যন কেতিয়াৰ পৰা আৰম্ভ হ'ব হেহতে কিবা খবৰ আছে নেকি বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় জানে যে জেনেৰেল ইলেকশ্যন সমগ্ৰ ভাৰততে হোৱাৰ কাৰণে বিটিসিৰ যি ডকুমেণ্ট ভেৰিফিকেশ্যন হৈছিল আধাতে বন্ধ হৈ গ'ল আৰু বহুতেই সুধি আছে কেতিয়াৰ পৰা আৰম্ভ হ'ব নিশ্চয় জানে ইলেকশ্যনৰ অধিসূচনা সমগ্ৰ ভাৰতবৰ্ষতে যেতিয়া শেষ হ'ব আৰু 4 জুনত ইয়াৰ ফলাফল ঘোষণা কৰিব অৰ্থাৎ 4 জুনৰ পিছতহে এই সকলোবিলাক কাম আৰম্ভ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে এটা আমি অন্য এটা কথা আলোচনা কৰিম বিটিসি এলপিইউবিৰ নিযুক্তিৰ সম্পৰ্কত আপোনালোকে স্ক্ৰীনত নিশ্চয় দেখিছে যেটো এডভাৰটাইজমেন্ট আৰু এই এডভাৰটাইজমেন্ট মানে অনলাইন আবেদন হ'ল আৰু ভেৰিফিকেশ্যনো চলিছিল আৰু আধাতে ইলেকশ্যন অধিসূচনাখনে বন্ধ হ'ল আৰু বহুতেই জানিব বিচাৰে যে বিটিসিৰ ক্ষেত্ৰত বিশেষকৈ এটা প্ৰশ্ন উত্থাপন হৈছে যে বিভিন্ন কেটেগৰী ওয়াইজ ৰিজাৰ্ভেশ্যন বিলাক থাকিবনে নাথাকিব অৰ্থাৎ OBC, MOBC, SC, ST Plains, ST Hills, PWD, T Tribes এনে ধৰণৰ যি অসম চৰকাৰৰ DWৰ ক্ষেত্ৰত যেটো পোষ্টৰ ভ্যাকেন্সি লিষ্ট বিলাকো ওলাই গ'ল কোন ডিস্ট্ৰিক্টত কিমান পোষ্ট আছে কেটেগৰী আছে কিন্তু বিটিসিৰ ক্ষেত্ৰত এতিয়ালৈকে প্ৰকাশ কৰা নাই গতিকে বহুতে ভাবিছে যে এই ৰিজাৰ্ভেশ্যন বিলাক থাকিবনে নাথাকিব আৰু অন্য এটা কথা আপোনালোকক জনাব বিচাৰো যে যেটো 6 শিডিউল এৰিয়াৰ কথা 6 শিডিউল এৰিয়া পৰে বিটিসিত তে বিটিসিৰ ক্ষেত্ৰত বিটিসিক এডুকেশ্যনাল কাউন্সিলে নিজাববীয়াকৈ কিছুমান সিদ্ধান্ত ল'ব পাৰে তেওঁলোকৰ কাৰণে কিছু হুকিয়া নীতি নিয়ম থাকে গতিকে পৰৱৰ্তী সময়ত যেতিয়া এই পোষ্টৰ ভ্যাকেন্সি লিষ্ট প্ৰকাশ হ'ব তেতিয়াহে গম পোৱা যাব আপোনালোকে আগৰ বৰ্ষৰ মেৰিট লিষ্ট বিলাকো চাব তে বহুতেই ভাবিছে যে এই ৰিজাৰ্ভেশ্যনটো থাকিবনে নাথাকিব তে এই ক্ষেত্ৰত এতিয়ালৈকে ভ্যাকেন্সি লিষ্ট প্ৰকাশ নকৰাকৈ কোনো ধৰণৰ মন্তব্য কৰিব নোৱাৰি কিন্তু এটা কথা স্পষ্ট যে বিটিসিৰ ক্ষেত্ৰত বিটিসি এলিমেন্টাৰী এডুকেশ্যন ডিপাৰ্টমেন্টে বিটিসি ৰুল অনুসৰি কিছুমান সিদ্ধান্ত তেওঁলোকে ল'ব পাৰে আৰু বিটিসিৰ ক্ষেত্ৰত যেহেতু অন্য এটা কথাও হ'ল যে ফাৰ্স্ট প্ৰিফাৰেন্স বিটিসিৰ যিসকল ক্যান্ডিডেট তেওঁলোকক দিয়া হ'ব তেওঁলোকক দিয়াৰ পিছত বাকি থকা পোষ্টতে আউটসাইড বিটিসিৰ সকলক দিয়া হ'ব কিন্তু ধৰি লওক PWD ক্যান্ডিডেটৰ কাৰণে যেনেদৰে যেটো ৰিজাৰ্ভেশ্যন সেই ৰিজাৰ্ভেশ্যনটো থাকিব যেটো তাত কোনো বিটিসি বা নন বিটিসি বুলি কথা নাই কিন্তু অন্যান্য ধৰণৰ ৰিজাৰ্ভেশ্যন বিলাক থাকিবনে নাথাকিব পৰৱৰ্তী সময়ত বিটিসি এলিমেন্টাৰী এডুকেশ্যনৰ পৰা যেতিয়া এই পোষ্টৰ ভ্যাকেন্সি খবৰ বিলাক ওলাব তেতিয়াহে গম পোৱা যাব বহুতে আপোনালোকৰ মাজৰ কমেন্ট সেকশনত সুধি আছিল আৰু আপোনালোকক জনাইছো যে বিটিসি ফালৰ পৰা কিছুমান 6 শিডিউল এৰিয়া বিলাকত কিছুমান নীতি নিয়ম আনতকৈ বেলেগ হয় গতিকে সেই ক্ষেত্ৰত এতিয়াই আমি ক'ব পৰা নাযাব আপোনালোকে আপোনালোকৰ মতামত কমেন্ট সেকশনত ভদ্ৰভাৱে জনাব আপোনালোকে কি ভাবে আজি আপোনালোকে মাজলৈ এই কথাখিনি আগবঢ়াই দিলো আজিলৈ আহো ধন্যবাদ